ভূমি সমস্যা আমাৰ ৰাইজৰ এটা বহুত ডাঙৰ সমস্যা। বসুন্ধৰা 1, 2, 3 জৰিয়তে আমি ৰাইজৰ ভূমিৰ সমস্যাসমূহ সমাধানৰ চেষ্টা কৰিছিলোঁ আৰু প্ৰায় 10 লাখতকৈও অধিক পৰিয়াল মিছন বসুন্ধৰাৰ পৰা উপকৃত হৈছিলে। কিন্তু ইমানবিলাক পৰিয়াল উপকৃত হোৱাৰ পিছতো ভূমিৰ সমস্যা এতিয়াও শেষ হৈ যোৱা নাই। কাৰণ ভূমিৰ শ্ৰেণী, কোনোবাটো দেৱোত্তৰ মাটি, কোনোবাটো ভিজিয়াৰ মাটি, কোনোবাটো ফৰেষ্ট মাটি, কোনোবাটো আন ধৰণৰ শ্ৰেণী জলাতক মাটি, যিবিলাকত প্ৰচলিত আইনৰ আধাৰত ভূমিৰ আবলটন দিয়াটো অত্যন্ত কষ্ট আছিলে। এতিয়া আমি 25 ডিচেম্বৰৰ পৰা বসুন্ধৰা 4 আৰম্ভ কৰিম। এইকেইটা দিনত আমাৰ যিসকলে বিভিন্ন ধৰণৰ ভূমিৰ সমস্যা ভোগ কৰি আছে, যাৰ কাৰণে বাৰে বাৰে তেওঁলোকে চেষ্টা কৰাৰ পিছতো বসুন্ধৰাৰ পৰা উপকৃত হ'ব পৰা নাই বিভিন্ন কাৰণত, মই আপোনালোকক অনুৰোধ কৰিম এই সমস্যাসমূহ আপোনালোকে যেন চৰকাৰক অৱগত কৰে। আমি চৰকাৰে এটা বসুন্ধৰাৰ সম্পৰ্কত পৰামৰ্শ ল'বলৈ এটা পৰ্টেলৰ সৃষ্টি কৰিম। সেই পৰ্টেলত আপোনালোকে মাটিৰ ক্ষেত্ৰত ভোগ কৰি থকা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰিব পাৰিব আৰু এইবাৰ আমি সমস্যাসমূহ সমাধানৰ উত্তৰ দি